নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোক কেনেকৈ আছে? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম ঝাকাছ। বন্ধুসকল, একেদিন মই ভিডিঅ' আপডেট তোমালোকক দিব পৰা নাছিলোঁ, যাৰ কাৰণ আছিলে যে মই অলপ বাহিৰত গৈছিলোঁ। এতিয়া তোমালোকৰ কাৰণে মই আকৌ আহি পৰিলোঁ আৰু তোমালোকৰ ৰেগুলাৰ ভিডিঅ' পাই থাকিবা। বন্ধুসকল, আজি হ'ব তোমালোকৰ মেডাম ৰাইডছ দ্য বাছ। তাৰ কাৰণে তোমালোকৰ বহুকেইটা কুৱেশ্যনৰ এটা উত্তৰ, মানে কুৱেশ্যন বহুতকেইটা থাকিব, উত্তৰ কিন্তু একেটাই হ'ব। আচৰিত নহয়নে বন্ধুসকল? আৰু পৰীক্ষাটো কমন এইকেইটাই আহে আৰু এইকেইটাই আহিয়ে থাকিব। বন্ধুসকল, তেনেকুৱা কুৱেশ্যনৰ উত্তৰ, তোমালোকৰ লজিকেল প্ৰশ্নৰ উত্তৰ আৰু তোমালোকৰ এনেকুৱা শ্বৰ্ট ট্ৰিকত মুখস্থ কৰোৱা, শ্বৰ্ট ট্ৰিকত পঢ়োৱা, শ্বৰ্ট কুৱেশ্যন বনাই দিয়া, মানে গোটেই মেথডছ শ্বৰ্ট আৰু মাৰ্কছ কিন্তু ব্ৰড, তেনেকুৱা ছিষ্টেমত লৈ আহোঁ মই। বন্ধুসকল, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, কেনেকুৱা লাগিছে কৈ দিবা। নেক্সট যিটো ভিডিঅ' হ'ব বন্ধুসকল, তোমালোকক জনাই দিছোঁ যে মই সেইটো হ'ব তোমালোকৰ MCQ চিৰিজ ষ্টেটমেণ্ট বেছ কুৱেশ্যন, অৰ্থাৎ তোমালোকৰ ষ্টেটমেণ্ট আহে। যোৱাবাৰ তোমালোকে দেখা পাইছা কমচে কম 10টা কুৱেশ্যন তোমালোকৰ ষ্টেটমেণ্ট বেছত আহিছে, আৰু ষ্টেটমেণ্ট বেছত তোমালোকৰ ভিডিঅ' পোৱা নাই এতিয়ালৈকে তোমালোকে। সেইকাৰণে ষ্টেটমেণ্ট বেছৰ ওপৰত চোৱাটো অতি প্ৰয়োজন। এইবাৰ তোমালোকৰ কমচে কম 15ৰ পৰা 20 কুৱেশ্যন ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব ইংলিছৰ। সেইকাৰণে ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেনেকৈ আহে সেইখিনি গোটেইখিনি আলোচনা কৰা হ'ব নেক্সট ভিডিঅ'ত। অৰ্থাৎ তোমালোকে নেক্সট ভিডিঅ' পাবা লেটাৰ টু গড। তাৰ তোমালোকৰ ষ্টেটমেণ্ট বেছ যিবিলাক কুৱেশ্যন আহে পৰীক্ষাত, সেইবিলাক তোমালোকক লাগে নে নালাগে জনাই দিবা, ঠিক আছে? মই জনামতে সেইখিনি তোমালোকক লাগিবই আৰু অতি গুৰুত্বপূৰ্ণ হয়। বন্ধুসকল, আলোচনা কৰিছোঁ আজিৰ কুৱেশ্যনটো। চোৱা, হোৱাট ৱাজ বাল্লি ফেভাৰাইট পাষ্ট টাইম? বন্ধুসকল, এইটো তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন চেপ্টাৰৰ তোমালোকে নিশ্চয় দেখা পাইছা। এইটো প্ৰশ্নৰ উত্তৰ আৰু তোমালোকৰ ছেকেণ্ড যিটো, থাৰ্ড যিটো, ফ'ৰ্থ যিটো, গোটেইখিনিৰ প্ৰশ্নৰ উত্তৰ এটাই। হয়নে নহয় লজিকেল ভিডিঅ'টো বন্ধুসকল? তোমালোকৰ কাৰণে মজাদায়ক হয়নে নহয় কোৱাচোন? চাই থাকা। ছেকেণ্ড কুৱেশ্যন হৈছে হোৱাট ৱাজ দ্য চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ বাল্লি? হোৱাট হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ? ইয়াৰ পিছত নেক্সট কুৱেশ্যন, হোৱাট ডিড বাল্লি ফাইণ্ড এবাউট দ্য বাছ জাৰ্ণি? ডিটেইলছ এবাউট দ্য বাছ জাৰ্ণি হ'ব লাগিছিলে, ফাইণ্ড আউট এবাউট দ্য ডিটেইলছ অফ দ্য বাছ জাৰ্ণি, ঠিক আছে? এইটো ঠিক কৰি ল'বা। হাউ ডিড দ্য ফাইণ্ড অফ দিছ ডিটেইলছ? ইয়াৰ পিছত হোৱাট ডু ইউ থিংক বাল্লি ৱাজ প্লানিং টু ডু? বন্ধুসকল, মই তোমালোকক বুজাই দিছোঁ। প্ৰথম কুৱেশ্যনত সুধিছে যে বাল্লিৰ ফেভাৰাইট পাষ্ট টাইম কি, মানে বাল্লিয়ে কোনটো কাম কৰি তাই মানে দিনৰ টাইম অতিবাহিত কৰিছিল, কোনটো তাইৰ ফেভাৰেট টাইম আছিলে, ফেভাৰেট সময় আছিলে, যিটোত নেকি তাই বিৰাট ভাল পাইছিলে এইটো টাইম তাই ৱেষ্ট কৰি। ইয়াৰ পিছত নেক্সট কুৱেশ্যন সুধিছে হোৱাট ৱাজ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ বাল্লি? বাল্লিৰ কাৰণে কি এনেকুৱা এটা চ'ৰ্চ আছিলে যিটো একদম জয়ফুলি তাই বাল্লিয়ে জয় কৰিছিলে, ঠিক আছে? মানে ভাল পাইছিলে, আটাইতকৈ ভাল পোৱা তাইৰ জয় যিটো, সেইটো কি আছিলে, ঠিক আছে? কোনটো চ'ৰ্চৰ পৰা তাইক আটাইতকৈ বেছি মনোমোহা লাগিছিলে, ভাল লাগিছিলে? ইয়াৰ পিছত আৰু তাইৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ কি আছিলে? তাইৰ এটা ডিজায়াৰ জাগি উঠিছিলে, মনত এটা স্বপ্ন জাগি উঠিছিলে, সেই স্বপ্নটো কি আছিলে? ইয়াৰ পিছত হোৱাট ডিড বাল্লি ফাইণ্ড আউট এবাউট দ্য বাছ জাৰ্ণি? বাছ জাৰ্ণিৰ যিটো ডিটেইলছ আছিলে সেইটো কেনেকৈ বাল্লিয়ে খুজি ওলাইছিলে, ক'ৰ পৰা খুজি ওলাইছিলে? হাউ ডিড শ্বি ফাইণ্ড আউট ডিটেইলছ? কেনেকৈ তাই এই ডিটেইলছখিনি ওলাইছিলে সেইখিনি লিখিব দিছে। অথবা কুৱেশ্যন এইটো আহিব পাৰে, হোৱাট ডু ইউ থিংক বাল্লি ৱাজ প্লানিং টু ডু? তুমি কি ভাবা বাল্লিয়ে কি প্লানিং কৰি আছিলে? গোটেইখিনিৰ উত্তৰ একেটাই হ'ব বন্ধুসকল, চাই লোৱা। বাল্লি ৱাজ এন 8 years old কিউৰিয়াছ গাৰ্ল। বাল্লি এজন 8 বছৰীয়া এজন কিউৰিয়াছ মানে খুজি থকা, কিবা বস্তুৰ বিষয়ে অনুসন্ধান কৰি থকা এজন ছোৱালী, ঠিক আছে? সদায় মানে তাই অনুসন্ধান কৰি থাকে, খুজি থাকে, মানে কিবা এটা বস্তুৰ খোজ কৰি তাই ভাল পায়। ইয়াৰ পিছত হাৰ ফেভাৰেট পাষ্ট টাইম ৱাজ ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট অফ দ্য ডৰৱে অফ দ্য হাউচ। চোৱা, তাইৰ যিটো ফেভাৰেট পাষ্ট টাইম আছিলে, অতিবাহিত কৰা সময় আছিলে, যিটো ফেভাৰেট অতিবাহিত কৰা সময়, সেইটো আছিলে তাই কি কৰিছিলে? তাই ষ্টেণ্ডিং, থিয় হৈ, তাইৰ যিটো দৌৰ আছিলে, এই দৌৰৰ সন্মুখত থিয় হৈ, ঘৰৰ যিটো দৌৰ, সেই দৌৰৰ সন্মুখত থিয় হৈ ষ্ট্ৰীটৰ ফালে চোৱা, মানে ৰাস্তাৰ ফালে চাই তাই কি পাইছিলে? আমোদ পাইছিলে। শ্বি হেড এ ষ্ট্ৰং ডিজায়াৰ, তাইৰ এটা ষ্ট্ৰং ডিজায়াৰ হৈছিলে, হয়নে নহয়? ষ্ট্ৰং ডিজায়াৰ, এটা সপোন জাগি উঠিছিলে। সেই সপোনটো আছিলে টু ৰাইড এ বাছ, বাছত ৰাইড কৰা, বাছত যোৱা, ঠিক আছে? শ্বি ষ্টাৰ্টেড কালেক্টিং, সেইকাৰণে তাই কি কৰিলে? কালেক্টিং কৰিলে ইনফৰমেশ্যন এবাউট দ্য বাছ ৰাইড, বাছ ৰাইডত কেনেকৈ উঠিব পৰা যায় সেই গোটেইখিনি ইনফৰমেশ্যন তাই কালেক্ট কৰিলে। ডেট দ্য টাউন ৱাজ 6 miles, তাই দেখা পালে, তাই খুজি ওলালে যে টাউনটো কি আছিলে? 6 miles আছিলে ৱে ফ্ৰম হাৰ ভিলেজ, তাইৰ ভিলেজৰ পৰা। দ্য ফেয়াৰ ৱাজ 30 paisa, আৰু যিটো ভাড়া আছিলে সেইটো আছিলে 30 paisa ওৱান ৱে,
এবাৰ যাওঁতে ঠিক আছে আহোঁতে আকৌ 30 পইচা অৰ্থাৎ 60 পইচা হয়নে নহয় शी কালেক্টেড দ্য ইনফৰমেশ্যন ফ্ৰম দ্য ফ্ৰেণ্ডছ এণ্ড পেচেঞ্জাৰ তাই এইখিনি যিটো ইনফৰমেশ্যন সেইবিলাক তাই ফ্ৰেণ্ডৰ পৰা কিছুমান কালেকশ্যন কৰিছে আৰু কিছুমান ইনফৰমেশ্যন কালেকশ্যন কৰিছে নতুন পেচেঞ্জাৰ যিবিলাক সেইবিলাকৰ পৰা ৰাইড অন দ্য বাছ ঠিক আছে গ' টু দ্য টাউন এই টাউনলৈ যাবলৈ ঠিক আছে এইখিনি তাই কালেকশ্যন কৰিছে নেক্সট কুৱেশ্যন বন্ধুসকল চাই লোৱা নেক্সট কুৱেশ্যন তোমালোকৰ আৰু ধুনীয়া আছে হোৱাই ডাজ দ্য কণ্ডাক্টৰ কল বাল্লি মেডাম কণ্ডাক্টৰজনে বাল্লি মেডাম বুলি কিয় কৈছিলে হোৱাই ডাজ বাল্লি ষ্টেণ্ড আপ অন দ্য ছিট হোৱাট ডাজ শ্বি চি নাও ইয়াত প্ৰথম কুৱেশ্যনত সুধিছে অৰত আছে বন্ধুসকল তোমালোকৰ এইটো দুটা কুৱেশ্যন আছিলে একেলগত কিন্তু এইটো অৰত মই এনেকুৱা লজিকেল সোমাই দিছোঁ যাতে দুটা কুৱেশ্যনৰ উত্তৰ একেটাতে হৈ যায় চাই লোৱা হোৱাট ডাজ দ্য কণ্ডাক্টৰ কল বাল্লি মেডাম কণ্ডাক্টৰে বাল্লি মেডাম বুলি কিয় মাতিছিলে বাল্লিক কিয় মেডাম বুলি সম্বোধন কৰিছিলে বা মাতিছিলে হোৱাই ডাজ বাল্লি ষ্টেণ্ড আপ অন দ্য ছিট বাল্লিয়ে কিয় ছিটৰ ওপৰত থিয় হৈছিলে হোৱাট ডাজ শ্বি চি নাও তেতিয়া তাই কি দেখা পাইছিলে চ' গোটেই এই দুটা প্ৰশ্নৰ উত্তৰ একেলগত মই লিখি দিছোঁ তোমালোকক চাই লোৱা বহুত ধুনীয়াভাৱে দ্য কণ্ডাক্টৰ কল বাল্লি মেডাম কণ্ডাক্টৰে বাল্লি মেডাম বুলি কৈছিলে বিহেভ লাইক এ ৱমেন তাই বাল্লিয়ে বিহেভ কৰিছিলে লাইক এ ৱমেন মানে এজন মহিলাৰ নিচিনা তাই বিহেভ কৰিছিলে তাইতো সৰু ছোৱালী কিন্তু তাই কাৰ নিচিনা বিহেভ কৰিছিলে মহিলাৰ নিচিনা সেইকাৰণে কণ্ডাক্টৰজনে বাল্লি মেডাম বুলি কৈছিলে হয়নে নহয় ইয়াৰ পিছত আছে শ্বি ষ্টেণ্ড আপ অন দ্য ছিট তাই ছিটৰ ওপৰত থিয় হৈছিলে বিকজ কাৰণ ৱাচিং মাউণ্টেইনছ চাবলৈ মাউণ্টেইনবিলাক চাবলৈ গ্ৰীণ ফিল্ডবিলাক চাবলৈ গ্ৰাছলেণ্ডবিলাক চাবলৈ ঘাঁহৰ পথাৰ যিবিলাক আছিলে সেইবিলাক চাবলৈ এণ্ড দ্য ব্লু স্কাই আৰু যিটো ব্লু স্কাই আছিলে আকাশখন নীলা আকাশখন চাবলৈ তাই বাহিৰৰ ফালে চাইছিলে হয় নে নহয় ছিটৰ ওপৰত থিয় হৈছিলে চ' এইটো উত্তৰ একেটাই হ'ব ইয়াৰ পিছত চোৱা বন্ধুসকল কুৱেশ্যন ইয়াৰ উত্তৰ একেটাই হ'ব চ' বন্ধুসকল এইটো তোমালোকৰ আৰু এটা প্ৰশ্ন হোৱাই ডাজ দ্য কণ্ডাক্টৰ ৰেফাৰ বাল্লি এজ মেডাম এইটোৰ উত্তৰো একেটাই এই ওপৰতো হ'ব ঠিক আছে ওপৰত যিটো আমি পঢ়ি আহিছোঁ সেইটোৱে হ'ব কুৱেশ্যন থাৰ্ড হোৱাট ডাজ বাল্লি টেল দ্য এল্ডাৰলি মেন হুৱেন হি কল হাৰ এ চাইল্ড বাল্লিয়ে এই এল্ডাৰলি মেনজনক যিজন বয়সস্থ মানুহ আহিছিলে বহিছিলে সেই মানুহজনক যেতিয়া তাইক ছোৱালী বুলি মাতিছিলে সৰু পোৱালী বুলি মাতিছিলে তেতিয়া তাইক কিয় মানা কৰিছিলে যে মই চাইল্ড নহয় বুলি কিয় কৈছিলে চোৱা বাল্লি টল্ড দ্য এল্ডাৰলি ৱমেন ডেট শ্বি ৱাজ নট এ চাইল্ড ৱমেন নহ'ব ইয়াত মেন হ'ব চৰি ইয়াত এল্ডাৰলি ৱমেন হৈ গ'ল চৰি এইটো এল্ডাৰলি ৱমেন নহ'ব এইটো অনলি মেন হ'ব সেইটো তোমালোকে ৱমেন নিলিখি মেন লিখি দিবা অ'কে মেন হ'ব এইটো ডেট শ্বি ৱাজ নট এ চাইল্ড বাল্লিয়ে এল্ডাৰলি মেনক ক'লে যে মই এজন চাইল্ড নহয় এজ শ্বি পেইড দ্য ফেয়াৰ অফ 30 পইচা সকলোৱে যেনেকৈ 30 পইচা পে' কৰি আহিছে তাইও তেনেকুৱা 30 পইচা পে' কৰি আহিছে হয়নে নহয় লাইক দ্য আদাৰ পেচেঞ্জাৰ বেলেগ পেচেঞ্জাৰৰ দৰে গতিকে তাই কিয় সৰু ছোৱালী হ'ব বিচাইড টল্ড হাৰ নট টু বদাৰ এবাউট হাৰ বিকজ শ্বি ন' হাউ টু টেক কেয়াৰ অফ হাৰ চেল্ফ সেইকাৰণে তাইক বুজাবলৈ যাব নালাগে তাই নিজৰ যিটো চেল্ফ কেয়াৰ সেইটো তাই নিজে কৰিব পাৰে কাৰো সহায় কৰিব নালাগে কোনেও সহায় কৰিব নালাগে তাইক হয় নহয় তাই অকলে অকলে আহিছে অকলে অকলে যাব পাৰিব গতিকে তেনেকুৱা তাই বিহেভ কৰিছিলে ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 4 ৱাই ডিডণ্ট বাল্লি ৱান্ট টু মেক ফ্ৰেণ্ড উইথ দ্য এল্ডাৰলি ৱমেনৰ লগত কিয় বাল্লি ফ্ৰেণ্ডশ্বিপ কৰিব বিচৰা নাছিলে 2022 আহিছে আৰু এটা কুৱেশ্যনো আহিছে সেইটো চোৱা এইটোৰ লগত ৰিলেটেড কুৱেশ্যন হ'ব তোমালোকৰ একেই কুৱেশ্যন হোৱাই ডিড বাল্লি ফাইণ্ড দ্য অল্ড ৱমেন হু ছেট বিচাইড হাৰ ইন দ্য বাছ এবছলিউটলি ৰিপালচিভ চ' কি কৈছে হোৱাই ডিড বাল্লি ফাইণ্ড বাল্লি কেনেকৈ অৱস্থাত পাইছিলে সেই ৱমেনজনক যিজন নেকি তাইৰ কাষত বহি আছিলে আৰু একেবাৰে ৰিপালচিভ দেখিবলৈ একেবাৰে বেয়া লগা আছিলে এই মানুহজন হা কেনেকৈ মানে একেবাৰে ভাল লগা নাছিলে কিয় ভাল পোৱা নাছিলে সেই মানুহজনক সেইটো সুধিছে বাল্লি ডিডণ্ট লাইক বথ দ্য ড্ৰেছ এণ্ড মেনাৰ অফ দ্য এল্ডাৰলি ৱমেন বাল্লিয়ে অকণো ভাল পোৱা নাছিলে সেই মহিলাজনীৰ ড্ৰেছ আৰু মেনাৰ তাই যি মেনাৰত কথা পাতি আছিলে অকণো ভাল লগা নাছিলে তাইক শ্বি ডিডণ্ট লাইক দ্য বিগ হ'লছ অন হাৰ ইয়াৰলবছ তাই ভাল পোৱা নাছিলে সেই মহিলাজনীয়ে কাণত মানে ডাঙৰ ডাঙৰ হোলছ কৰিছিলে আৰু হোলছ কৰি তাত কাণফুলি যিটো পিন্ধিছিলে ইয়াৰিংছ সেইবিলাক মানে ভাল পোৱা নাছিলে অলছ' শ্বি ডিড নট লাইক দ্য স্মেল অফ বেটাল নোট ডেট শ্বি হেড বিন চুইং আৰু
আৰু এটা বস্তু ভাল লগা নাছিলে তাই যিটো বেটেল নোট অৰ্থাৎ তামোল খাই আছিলে আৰু তামোলৰ তাই যিটো চুইং কৰি আছিলে মানে চুবাই আছিলে চুবোৱাৰ সময়ত তাৰ পৰা কি হৈছিলে ফাৰ্দাৰ বালি ডিড নট লাইক টু হাৰ ইনকুৱেৰিজ ছাচ এজ ৱেৰ শ্বি উড গ' টু দ্য টাউন আৰু পিকবিলাক ওলাই আছিলে সেইটো ভাল লগা নাছিলে আৰু লগতে তাই যিবিলাক ইনকুৱেৰিজ কৰি আছে বাৰ বাৰ প্ৰশ্ন সুধি আছে বাল্লিক সেইটো বাল্লিক ভাল লগা নাছিলে যে টাউনত তুমি কাৰ লগত যাবা কোন আছে তোমাৰ লগত কিবা কিবি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে সেই ইনকুৱেৰিজবিলাকো ভাল পোৱা নাছিলে টু হুইচ ষ্ট্ৰীট এণ্ড টু হুইচ হাউচ ইটিচি যেনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নত কোনটো ষ্ট্ৰীট তোমাৰ ৰাস্তাত কোনটো হয় ঘৰ ক'ত হয় এইবিলাকৰ কথা সুধিছিলে গতিকে এইবিলাক মুঠতেও ভাল পোৱা নাছিলে চ' এইখিনি আছিলে ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ চোৱা নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিড বাল্লি চি অন হাৰ ৱে ডেট মেড হাৰ লাভ হোৱাট ডিড বাল্লি কি দেখা পাই তাইৰ হাঁহি উঠিছিলে 2017-20 দুটা আহিছে দুটা কুৱেশ্যন আহিছে চোৱা বেলেগ কুৱেশ্যনো দিছে ইয়াত এই কুৱেশ্যনটোৰ উত্তৰ একেটাই হ'ব ছাডেনলি বাল্লি ক্লেপড হাৰ হেণ্ডছ হঠাতে বাল্লিয়ে তাইৰ হেণ্ডছটো ক্লেপ কৰিছিলে তালি বজাইছিলে এণ্ড গ্লি হয়নে নহয় আৰু হোৱাট বাল্লি লাভ আৰু বাল্লি হাঁহি উঠিছিলে সেইটো সময়ত কিয় হাঁহি উঠিছিলে সেইটো সুধিছে চোৱা বাল্লি চ' এ য়ং কাউ ৰানিং মিডিল এইটো বস্তুখিনি চিনি পোৱা নাই ন মিডিল অফ দ্য ৰোড বাল্লিয়ে কি দেখা পাইছে বাল্লিয়ে দেখা পাইছিলে এটা য়ং কাউ কি কৰিছিলে ৰানিং কৰি আছিলে এই ৰোডৰ একেবাৰে মাজত এণ্ড দ্য ফ্ৰণ্ট অফ দ্য বাছ আৰু বাছৰ আগত ইট ৱাজ ৰানিং ৰাইজিং ইট টেইল ইন টু দ্য এয়াৰ আৰু এইটোত যিটো নেঙুৰ আছিলে নেঙুৰ একেবাৰে ওপৰৰ ফালে দি দৌৰিছিলে ড্ৰাইভাৰ হৰ্ণ টু স্কেয়াৰ ইট আৱে বা এইটোৱে হৰ্ণ বজাইছিলে ড্ৰাইভাৰজনে এইটোক ভয় পুৱাই আঁতৰাবলৈ কিন্তু বাট মোৰ ডিড চ' দ্য মোৰ ইট ৰান যিমানে বজাইছিলে সিমানেই এই যিটো কাউ আছিলে সেইটো আগলৈকে আৰু দৌৰি ফুৰিছিলে আৰু দৌৰি গৈছিলে আৰু এইটো চাই তাই বৰ আমোদ পাইছিলে সেইকাৰণে বাল্লিয়ে সেইটো সময়ত কি কৰিছিলে হাঁহিছিলে দেন মেড বাল্লি টু ব্ৰেক ইন টু লাফটাৰ ঠিক আছে লাফাৰ ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 6 হোৱাই ডিডণ্ট শ্বি গেট অফ দ্য বাছ এট দ্য বাছ ষ্টেচন ঠিক আছে বাছ ষ্টেচনত তাই কিয় নমা নাছিলে সেইটো সুধিছে ইয়াৰ আৰু এটা কুৱেশ্যন আছে এই কুৱেশ্যনটো মই আগত পঢ়ি দিছোঁ কুৱেশ্যনটো পিছত লিখিলোঁ এইটো কুৱেশ্যন আহিব পাৰে এইটো আহিলে উত্তৰ একেটাই হ'ব হোৱাই ডিডণ্ট বাল্লি ৱেন টু গ' দ্য ষ্টল এণ্ড হেভ এ ড্ৰিংক হোৱাট ডাজ দিছ টেল ইউ এবাউট হাৰ চ' এইটো তোমালোকে উত্তৰ একেটাই লিখিলে হৈ যাব বাল্লি did not get off the bus because she would be going back same bus বাল্লিয়ে বাছৰ পৰা নমা নাছিলে কাৰণ তাই এইখন বাছতে আকৌ পুনৰ উভতি যাব she didn't go to the stall তাই ষ্টললৈও যোৱা নাই হয় নে নহয় কিয় ষ্টললৈ যোৱা নাই টু হেভ টু ড্ৰিংক কৰিবলৈ তাই ড্ৰিংক মানে কিবা এটা খাবলৈ হয় নহয় ড্ৰিংক কৰিবলৈ তাই ষ্টললৈকে যোৱা নাছিলে বিকজ she did not have enough money তাইৰ লগত মানে উপৰঞ্চি টকা নাছিলে যি তাই খৰচ কৰিব বা খাব টু বাই এনিথিং কিনিবলৈ কিবা এটা বস্তু কিনিবলৈ তাইৰ লগত টকা নাছিলে she had no surplus money after paying the fare তাইৰ যিটো ভাড়া আছিলে ভাড়া দিয়াৰ পিছত তাইৰ আৰু বাছে টকা মুঠতেও নাছিলে সেইকাৰণে তাই যাব বিচৰা নাছিলে কুৱেশ্যন নম্বৰ 7 এইটো শ্বৰ্ট কুৱেশ্যন হোৱাই ডিডণ্ট বাল্লি ৱেন টু গ' দ্য ষ্টল নহয় চৰি এইটোতো কৈ দিলোঁ একেটা উত্তৰ হ'ব ইয়াৰ কুৱেশ্যন নম্বৰ 23 এটা আহিছে হাউ ডিড কণ্ডাক্টৰ এড্ৰেছ বাল্লি দ্য কণ্ডাক্টৰ এড্ৰেছ বাল্লি এজ মেডাম কণ্ডাক্টৰে বাল্লিক কি এড্ৰেছ কৰিছিলে কি এড্ৰেছ বুলি কৰি কৈছিলে চ' কণ্ডাক্টৰ এড্ৰেছ বাল্লি এজ এ মেডাম হয় নে নহয় মেডাম বুলি হোৱাট কাইণ্ড অফ দ্য পাৰ্চন ৱাজ দ্য বাছ কণ্ডাক্টৰ বাছ কণ্ডাক্টৰজন কেনেধৰণৰ পাৰ্চন আছিলে হয় নে নহয় চ' বাছ কণ্ডাক্টৰজন কেনেকুৱা পাৰ্চন আছিলে উত্তৰটো হ'ব দ্য বাছ কণ্ডাক্টৰ ৱাজ দ্য জয়লি কাইণ্ড অফ পাৰ্চন এজন মানে অতি মজা কৰা বিধৰ মানুহ আছিলে অতি ফূৰ্তিৰ মানুহ আছিলে হয় নে নহয় হু ৱাজ ফাউণ্ড অফ জকিং তাক জকিং কৰিবলৈ পোৱা গৈছিলে মানে জকিং কৰি থকা এজন পাৰ্চন সদায় মানে সি জকিং কৰি থাকে আৰু এনেকুৱা পাৰ্চনে ভাল লাগে হয় নে নহয় চ' বন্ধুসকল নিশ্চয় তোমালোকে দেখা পাইছা এতিয়া নেক্সট তোমালোকৰ যিটো ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ এইটো ভিডিঅ'ত তোমালোকে গম পাবা বন্ধুসকল যে ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেনেকৈ আহে আৰু সেইটো তোমালোকৰ মই হোৱাইট বৰ্ডত দেখাই দিম কাৰণ ইয়াত লিখাত অলপমান গড়বড় হৈ যায় চ' বন্ধুসকল তাত তোমালোকে দেখা পাবা আৰামত ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে